লগত সহযোগিতা আৰু সমৰ্থন আমি আগবঢ়াইছো। আমাৰ মাননীয় সভাপতি মহোদয় আজি ইয়াতে নাই আৰু আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া CLP আজি যিহেতুকে বিধানসভাত প্ৰতিবাদ কাৰ্যসূচী চলি আছে, বিধানসভা চলি আছে, গতিকে আহিব পৰা নাই। আপোনালোকৰ যিবিলাক ডিমাণ্ড আছে আমি তেওঁলোকক হস্তান্তৰ কৰিম, আমি তেওঁলোকৰ হাতত প্ৰতিবেদন দাখিল কৰিম। আগতেও সচ্ছলত যিবিলাক প্ৰতিবাদ হয় আমি ইয়াৰ আপোনালোকৰ প্ৰতিবাদৰ স্মাৰক পত্ৰবিলাক আমি গৈ তেওঁলোকৰ হাতত দিওঁ, তেওঁলোকে এছেম্বলিত উত্থাপন কৰে। কিন্তু এটা কথা আপোনালোকে জানিবলৈ পাই দুখ পাব যে এছেম্বলিটো এই কথাবিলাক উত্থাপন কৰিবৰ কাৰণে আপোনালোকে জানে যে এছেম্বলিত কুৱেশ্যন পুট কৰিবৰ কাৰণে এটা বিধি থাকে, নিয়ম থাকে আৰু সেই সময় অনুযায়ী কেতিয়াবা উত্থাপন হ'বলৈ সুবিধা দিয়া হয় আৰু কেতিয়াবা দিয়া নহয়। এতিয়া মই বিশেষ দীঘলীয়া নকৈ এটা কথা ক'ব বিচাৰিছো যে এজন মানুহে চাকৰি এটা কৰি অৱসৰৰ পিছত এটা সপোন ৰাখে যে গোটেই দিনটো চাকৰি, গোটেই বছৰকেইটা চাকৰি কৰাৰ পিছত ল'ৰা ছোৱালীক পঢ়ুৱালো, ঘৰ বাৰীৰ ব্যৱস্থা কৰিলো, অৱসৰৰ পাছত পেঞ্চনটো পাই অকমান অন্তত 36 বছৰ বিৰতিৰ পিছত নিজৰ জীৱনটোৰ সকাহ তেতিয়া লয়, বাকী দায়িত্ব বুজি থাকোতেই যায়। কিন্তু আজি তাৰিখত যিটো ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি, ওল্ড পেঞ্চন যিটো স্কিম আছিলে, চৰকাৰে বহুত দূৰদৰ্শিতাৰে আপোনালোকৰ পাৰিশ্ৰমিকৰ পিছত 36 বছৰ চাকৰি কৰাৰ পিছত যেতিয়া এটা সুৰক্ষাৰ কাৰণে গোটেই পেঞ্চনৰ ব্যৱস্থাটো কৰা হৈছিলে, সেইটোৱে নহয় জানো? কিন্তু আজি তাৰিখত কি ব্যৱস্থা কৰিছে? পেঞ্চন উঠোৱা হৈছে, নিউ পেঞ্চন পলিচি অনা হৈছে, কিন্তু মানুহসকলৰ এতিয়া এটা অৱস্থা হৈছে যে 36 বছৰ চাকৰি কৰি থাকোতে বহুতেতো তেওঁলোকে নিয়মীয়াভাৱে দৰমহাও পোৱা নাই। বহু শিক্ষক হওক, বহু কৰ্মচাৰীয়ে নিয়মীয়াভাৱে দৰমহাও পোৱা নাই। তাৰ পিছতো তেওঁলোকৰ যিটো শ্ৰম তেওঁলোকে দান কৰি আহিছে, যিটো তেওঁলোকৰ পাৰিশ্ৰমিক পাব লাগে সেইবিলাকৰ প্ৰতিটো আছেই, কিন্তু তথাপিও আশা কৰি আছে যে পেঞ্চনটো আমাৰ ওল্ড পেঞ্চনটো আমাৰ লগত লাগু হ'ব, অন্তত ৰিটায়াৰমেণ্টৰ পিছত কিবা এটা হ'ব। তাতো চৰকাৰে আজি বাধা আৰোপ কৰিছে। মই সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছো যে সৰ্বত্ৰে প্ৰতিবাদ চলি আছে, সকলোৱে কৈছে মানে নিউ পেঞ্চনটো নালাগে, ওল্ড পেঞ্চনটো আপোনালোকক লাগু কৰিব লাগে। চৰকাৰক আমি ডিমাণ্ড কৰিছো যে আপোনালোকে এখেতসকলৰ সচ্ছলত যি প্ৰতিবাদ হৈছে তাত সঁহাৰি জনাই তেওঁলোকে যিটো দাবী কৰিছে তাক চৰকাৰে সমৰ্থন কৰিব লাগে। চৰকাৰনো কোন? চৰকাৰ আমিবোৰে নহয় জানো? চৰকাৰ আপোনালোকে নহয় জানো? চৰকাৰে যে ইমান ৰং ৰহইচ কৰি যে হেলিকপ্টাৰ লৈ চাৰ্টাৰ ফ্লাইট লৈ যে চৰকাৰী এই মন্ত্ৰীসকলে ঘূৰি ফুৰিছে, কাৰ চৰকাৰ দলৰ পইচাৰে ঘূৰি ফুৰিছে? আপোনাৰ মোৰ দৰমহাৰ পইচাৰে ঘূৰি ফুৰা নাই জানো? এতিয়া মাৰ্চ মাহ হয় নে নহয়? মাৰ্চ মাহত সকলোৰে দৰমহাৰ পৰা টেক্স কাটে নে নাকাটে? কাটিছে। তাৰমানে আমি টেক্স আপোনালোকক সেইফালেও দিছো, GSTত আমি সেইফালৰ পৰা পইচা দিছো। এতিয়া প্ৰত্যেক ফালৰ পৰা আমিয়ে চৰকাৰক দি থকাৰ পিছত চৰকাৰৰ দিছপুৰত বহি থকা মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগু পাংগু সকলে এই যিসকল জনতা চৰকাৰৰ অংশীদাৰ এওঁলোকক অংগস্থ দেখুৱাই কয় যে আমি যি নিয়ম লাগু কৰিম সেই নিয়মটোৱে হ'ব, বাকী তোমালোক চুপ থকা। মুখ্যমন্ত্ৰীয়ে কয় যে আজি তাৰিখত ক'তো প্ৰতিবাদ নাই। সচ্ছলত যদি আপুনি আহে, আজি ওল্ড পেঞ্চন বিচাৰি যিসকলে কৰ্মচাৰীয়ে ইয়াত চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে যি অৱসৰকালীন অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ কৰিছে, সৌফালে পলিটেকনিকৰ আজি শিক্ষকসকলে প্ৰতিবাদ কৰিছে, অনিয়মীয়া শিক্ষকসকলৰ প্ৰতিবাদ, দিব্যাংগসকলৰ প্ৰতিবাদ, APDCLৰ প্ৰতিবাদ, NHMৰ প্ৰতিবাদ, ভূমিপট্টাৰ প্ৰতিবাদ, আজি খাদ্য সুৰক্ষাৰ কাৰণে যিসকলে কৰি আছে তেওঁলোকৰ প্ৰতিবাদ, বুলডোজাৰ লগোৱাৰ বিৰুদ্ধে প্ৰতিবাদ, শুদ্ধ খোৱা পানীৰ বিৰুদ্ধে প্ৰতিবাদ। কোন প্ৰতিবাদ নাই? প্ৰতিবাদে প্ৰতিবাদ হৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে কয় অসমত এতিয়া প্ৰতিবাদ নাই। মই এটা কথা আপোনালোকক আমি ক'ব পাৰো যে যদি কংগ্ৰেছৰ চৰকাৰ আহে, যিহেতুকে কেন্দ্ৰটো বিজেপি চৰকাৰ, ইয়াতো বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰে গোটেই অসমখনক গুগ্ৰাসে গিলিছে আৰু কেৱল প্ৰতাৰণা আৰু প্ৰতাৰণা ঠগিছে। কিন্তু যদি আমাৰ চৰকাৰ আহে তেতিয়াহ'লে আপোনালোকৰ যি দাবী, এই দাবীসমূহ মইতো মিছা কথা ক'ব নোৱাৰো, এইখিনি আমি এটা চৰকাৰৰ যিবিলাক মানে নীতি, এই নীতিবিলাকৰ ভিতৰৰ আওতাত আনি যাতে আপোনালোকৰ ডিমাণ্ডটো কংগ্ৰেছৰ চৰকাৰ আহিলে যাতে মানে ফলাফল যাতে ভাল পায় তাৰ কাৰণে আমি দাবী জনাম।
কিন্তু আমি আজি স্বস্থলৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছো যে আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰে এইসকল কৰ্মচাৰীয়ে যি তেওঁলোকৰ দাবী ন্যায্য দাবী লৈ আজি ইয়াত তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকক যাতে সেই ন্যায্য দাবীৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ দাবী পূৰণ কৰিবৰ কাৰণে আহ্বান জনাইছো। কিন্তু দুৰ্ভাগ্যজনক কথা আপোনালোকে জানি দুখ পাব এই স্বচ্ছলত মাহত প্ৰতিটো প্ৰতিবাদতে মই আহিব কয় মই আহো, কিন্তু এটা প্ৰতিবাদেও কিন্তু কেতিয়াও ফল ধৰা নাই, কাৰণ গণতান্ত্ৰিক প্ৰতিবাদক এইখন চৰকাৰে নস্যাৎ কৰিছে। এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক নস্যাৎ কৰিছে। গতিকে এইখন চৰকাৰৰ দিনত কিন্তু আপোনালোকে যে কিবা ফল পাব মই কেতিয়াও আশা কৰা নাই, কাৰণ প্ৰতিবাদ কৰি কৰি প্ৰত্যেকে হতাশ হৈ গৈছে। বহু মানুহে বিনা বেতনে ৰিটায়াৰমেণ্ট লৈছে, বহু শিক্ষকে বিনা বেতনে ৰিটায়াৰমেণ্ট লোৱাৰ আগত আত্মহত্যা কৰিছে। গতিকে এনেকুৱা অৱস্থা অসমত হৈছেগৈ, ধাৰৰ ওপৰত ধাৰ। গতিকে আপোনালোকৰ যাতে মনোবল বৃদ্ধি কৰিবৰ কাৰণে OPSৰ যিটো আপোনালোকৰ ডিমাণ্ড তাৰ প্ৰতি আমি সমৰ্থন জনাই আজি ইয়াত উপস্থিত হৈছো। গতিকে আপোনালোকৰ যাতে মাজত ঐক্যবদ্ধভাৱে একতাৰে থাকে। এইখন চৰকাৰে ব্ৰিটিছৰ নিচিনা ডিভাইড এণ্ড ৰোল পলিচি কৰিব বিচাৰিছে। এইখন চৰকাৰে ভাগ ভাগ কৰি ইয়াত পুলিচে ফটো লৈ লৈ গৈ আছে। ইয়াৰ মাজত 2-4জনক মাতি নি পেলাই তেওঁলোকে মেনুপুলেট কৰি প্ৰতিবাদবিলাক ঠছ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। সেই ষড়যন্ত্ৰত যাতে কোনো লিপ্ত নহয় তাৰ প্ৰতি আপোনালোকেও দৃষ্টি ৰাখিব লাগিব। গতিকে মই বিশেষ দীঘলীয়া নকৰি আপোনালোকৰ যিটো ডিমাণ্ড এই ডিমাণ্ডটো যাতে চৰকাৰে মানি লয়, চৰকাৰক আমি দাবী জনাম। আপোনালোকৰ স্মাৰক পত্ৰ যিখন আছে আজি মই 5টা বজাত CLP মহোদয়ক লগ পাম। বিধানসভাত যাতে এই কথাটো সজোৰে উত্থাপন কৰি আপোনালোকক যাতে আমাৰ ফালৰ পৰা সমৰ্থন দিব পাৰে তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত আপোনালোকৰ স্মাৰক পত্ৰ প্ৰদান কৰিম বুলি কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। গতিকে আপোনালোকৰ লগত আমি পুনৰবাৰ সমৰ্থন জনাই এই প্ৰতিবাদ কাৰ্যকৰীৰ অংশীদাৰী হিচাপে আমি আপোনালোকৰ লগত সহযোগিতা আগবঢ়াম। হয় ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিধানসভাত ঘোষণা কৰি কৈছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 1 এপ্ৰিল 2025 পৰা কাৰ্যকৰী হোৱাকৈ UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকল জাঙুৰ খাই উঠিছে আৰু আজিৰেই দিছপুৰ চলো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজিৰ এই কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকি তেখেতে কৈছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পক্ষত কংগ্ৰেছ দলে সদায় সহযোগিতা আগবঢ়াব আৰু তেখেতে দাবী জনাইছে যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা চিন্তা কৰি মানৱীয়তাৰ দৃষ্টিকোণেৰে হ'লেও ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই NPS UPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।